পহিলা বহাগৰ পৰাই লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে বিহু অনুষ্ঠানসমূহ। শনিবাৰেও লখিমপুৰ জিলা চাবুকধৰা গোহাঁইগাঁৱৰ যুৱ সমাজৰ সৌজন্যত বহাগী বিদায় অনুষ্ঠানৰ আয়োজন কৰা হয়। উদযাপন সমিতিৰ সভাপতি প্ৰাঞ্জল শইকীয়াই পুৱা পতাকা উত্তোলন কৰাৰ পিছতে সাহিত্য প্ৰতিযোগিতা আৰু বিহু প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি, গল্পকাৰ পংকজ সভাপণ্ডিত, চন্দ্ৰকান্ত বৰাৰ লগতে কেইবাজনো ব্যক্তি। এই অনুষ্ঠানত নিশালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত পৰিৱেশন কৰা হয়। আমি আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাব বিচাৰোঁ যে আমাৰ চাবুকধৰা গোহাঁই আজি তৃতীয় বছৰ আমি বিহু সন্মিলন পাতিছোঁ, বহাগী বিদায়, আৰু আমাৰ এদিনীয়া কাৰ্যসূচী। আমি বহুত কম সময়ত আমি এই বিহু এখন পাতিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আমাৰ সমূহ গাঁওবাসীয়ে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াইছে, আৰু লগতে আমাৰ যুৱচামৰ, আমাৰ সৰু ভাইটি গাঁৱৰ যিখিনি ল'ৰা, তেওঁলোকে যথেষ্টখিনি কষ্ট কৰিছে এই বিহুখন কৰিবৰ কাৰণে। তেওঁলোকে আজি প্ৰায় 10 দিন তেওঁলোকে বহুতখিনি যথেষ্ট কষ্ট কৰি আমাৰ এই বিহুখন আজিৰ দিনটোত 18 মে' 2024 চনৰ আজি তাৰিখত এই বিহু বহাগী বিদায়খন আমাৰ পাতিবৰ কাৰণে তেওঁলোকৰ যিটো অৰিহণা আছে, এইটো মানে তাৰ কাৰণে মই বিশেষকৈ নিজৰ ব্যক্তিগত হিচাপে তেওঁলোকক চবকে ধন্যবাদ জনাইছোঁ, আৰু আমাৰ গাঁওবাসীকো আমি ধন্যবাদ জনাব বিচাৰিছোঁ যে এই বিহুখন বহাগী বিদায় আমাৰ যিখন আমি চাবুকধৰা গোহাঁই আমি পাতিছোঁ তৃতীয়খন বহাগী বিদায়, ইয়াত সকলোৰে প্ৰত্যেকজন ব্যক্তিৰে প্ৰত্যেকটো ঘৰৰে গাঁৱৰ ঘৰৰে চবৰে অৰিহণা আছে, আৰু প্ৰত্যেকজন সদস্যৰে আমাক ইয়াত লাগি ভাগি এই বিহুখন আমি পাতিবলৈ সক্ষম হৈছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।